असम में जगत गुरु श्रीमंत शंकरदेव का तिरुभाव तिथि मनाया गया। असम में हर वर्ष की तरह इस वर्ष भी असमिया जाति के जनक महापुरुष श्रीमंत शंकरदेव जी का तिरुभाव तिथि आध्यात्मिक रूप से मनाया गया। इधर निचले असम के बंगाईगांव जिले के अभ्यापुरी विष्णुपुर में भी निष्ठापूर्वक यह तिथि मनाते हुए नाम प्रसंग, नाम कीर्तन आदि कार्यक्रम का आयोजन किया गया। अभ्यापुरी साहित्य सभा मार्ग में स्थित अभ्यापुरी नामघर की ओर से प्रांत भागवत यात्रा निकाली गई। इसकी जानकारी इस नामघर के सभापति रुद्र पाठक ने हमारे संवाददाता तिलक प्रसाद को दी। तिरुभाव तिथि के उपलक्ष्य में पूरा वातावरण ही हरि नाम से गूंज उठा है। आज जगत गुरु श्रीमंत शंकरदेवर तिरुभाव तिथि। এই তিথি উপলক্ষে আপোনালোকৰ এই সাহিত্য সভা পথত থকা অভয়পুৰীৰ নামঘৰত আজি তিথি পালন হৈ আছে। এই সম্পৰ্কে দুই এষাৰ কওক। আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 455তম তিৰুভাৱ তিথি উপলক্ষে অসমৰ বিভিন্ন ঠাইত উদযাপন কৰাৰ লগতে অভয়পুৰী সাহিত্য সভা পথত ৰাতিপুৱা নগৰ কীৰ্তন, এতিয়া মহানাম, নখোখা, তাৰপিছত আৰু থিয়ানাম আৰম্ভ হ'ব, হৈ সমাপ্তি হ'ব। ইয়াত খুব আধ্যাত্মিকতাৰে অনুষ্ঠানটো অনুষ্ঠিত হৈছে আৰু শেষত আৰু কিছু অনুষ্ঠানৰ জৰিয়তে এইটো শেষ কৰা হ'ব। মহাপুৰুষ শ্ৰী শংকৰদেৱ ঘৰ অন্ধকাৰৰ মাজত নিমজ্জিত হৈ থকা জাতি এটা উদ্ধাৰ কৰাৰ কাৰণে মহাপুৰুষ শ্ৰী শংকৰদেৱৰ আৱিৰ্ভাৱ হৈছে। 500তম বৰ্ষত যোগগুৰু শ্ৰীমন্ত শংকৰদেৱ অসমৰ সৰ্বগুণাকৰ ধৰ্মগুৰু। অসমীয়া সমাজত জাতীয় প্ৰাণেৰে উদ্ধত কৰি তোলা এগৰাকী মহাপ্ৰাণ ব্যক্তি। অসমীয়া ভাষা, সাহিত্য, কলা কৃষ্টি, অসমীয়া সমাজ ব্যৱস্থা সকলো ৰূপান্তৰ ঘটাইছিল। সকলো জাতি জনজাতিক একগোট কৰি একতাৰ দোলেৰে বান্ধি ৰাখিছিল।